নমস্কাৰ। এইবাৰ আহিছোঁ মই ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ মে' মাহটোত আৰু লগতে উল্লেখযোগ্য দিনসমূহ। মে' মাহটোত যদি আমি চাওঁ, ধনুৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে শুভাশুভ নিশ্চিত ফলেই তেওঁলোকৰ দেখা যায়। আৰু তেওঁলোকৰ যিহেতু ৰাশিৰ ওপৰত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আছে, গতিকে মে' মাহটো তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ঠিকে দেখা যায়। বেমাৰ আজাৰ হ'লেও তেওঁলোকৰ বেমাৰ আজাৰ খাম কাটি যাব, গতিকে তেওঁলোকৰ বেমাৰ আজাৰ বৰ বিশেষ এটা নহয়। শুভ গ্ৰহৰ যিহেতু দৃষ্টি আছে আৰু তেওঁলোকৰ অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত মোটামুটি ঠিকে দেখা যায়। আৰু তেওঁলোকৰ ভাতৃসকল বা ভগ্নীসকল অলপ সাহসী হ'ব, অলপ কঠোৰ পৰিশ্ৰমী হ'ব। আৰু তেওঁলোকৰ ধনুৰাশিৰ জাতক জাতিকাসকল হয়তো বাহিৰৰ ফালে ভ্ৰমণৰ যোগ আহিব পাৰে। নিজৰ ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ তেওঁলোকে ভ্ৰমণৰ যোগটো তেওঁলোকৰ আহিব পাৰে। বিশেষকৈ পশ্চিম দিশত তেওঁলোকৰ ভ্ৰমণৰ সুযোগ আছে। আৰু তেওঁলোকে বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষকৈ বিজ্ঞান শাখাত তেওঁলোকে নামভৰ্তি কৰিলে তেওঁলোকৰ ভাল হ'ব, তেওঁলোকৰ ভালেই দেখা যায়। আৰু তেওঁলোকৰ প্ৰতিভাৰ ক্ষেত্ৰত আগ্ৰাসী হ'ব, অলপ তেওঁলোকে প্ৰতিভা অগ্ৰসৰ কৰিবলৈ সক্ষম হ'ব। আৰু শত্ৰু তেওঁলোকৰ নিস্তেজ হ'ব, শত্ৰুৱে তেওঁলোকক বৰ বেছি তেওঁলোকৰ আগত তিষ্ঠিব নোৱাৰিব শত্ৰু। আৰু তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰখন বহুত ভাল হ'ব ধনুৰাশিৰ জাতক জাতিকাসকলৰ। এইবাৰ তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰখন, ঘৰৰ পৰিয়াল ফেমিলি ভালেই দেখা যায়। আৰু তেওঁলোকৰ আকস্মিক তেওঁলোকৰ অৰ্থপ্ৰাপ্তিৰ যোগো দেখা যায়। আৰু তেওঁলোকৰ ভাগ্যৰটো পৰিৱৰ্তন হ'ব পাৰে, সদায় একে ভাগ্য তেওঁলোকৰ নহ'ব, বেলেগ এটা ভাগ্যলৈ তেওঁলোকৰ ৰূপান্তৰ হ'ব পাৰে, ভাগ্যটো চেঞ্জ কৰিব পাৰে। তেওঁলোকৰ কৰ্মস্থানটো যদি দেখা যায়, তেওঁলোকৰ কৰ্মৰো পৰিৱৰ্তনৰ যোগ দেখা যায়। হয়তো একে কৰ্মত তেওঁলোক নাথাকিব পাৰে। আৰু অকণমান কাম কাজ কৰোঁতে তেওঁলোকৰ অকণমান লেহেম হ'ব, গতিকে কিছুমান কাম তেওঁলোকে অকণমান ক্ষিপ্ৰতাৰে কৰা উচিত। আৰু তেওঁলোকৰ যদি চোৱা যায়, আয় উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্টখিনি আয় উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। যিহেতু বৃহস্পতিৰ দৃষ্টি আছে, বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে তেওঁলোকে যথেষ্টখিনি ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰু তেওঁলোকৰ আকস্মিকভাৱেও ধন উপাৰ্জন হ'ব পাৰে। আৰু খৰচৰ ক্ষেত্ৰত যদি দেখা যায়, তেওঁলোকৰ ব্যয় মিশ্ৰিত ফল লাভ কৰিব। গতিকে তেওঁলোকে ব্যয় কৰোঁতে যথেষ্টখিনি সাৱধানে কৰা উচিত, এটা হিচাপ ৰাখি ব্যয় কৰাটো উচিত। আৰু লগতে উল্লেখযোগ্য দিনসমূহ ক'বলৈ বিচাৰিছোঁ, 27 মে' 12 জেঠ পৰিছে, বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বকৰীদ আছে। আৰু জৱাহৰলাল নেহৰুৰ মৃত্যু দিৱস পৰিছে 31 মে' 16 জেঠ দেওবাৰ, পূৰ্ণিমা তিথি আছে। যদি পূৰ্ণিমা তিথি মানুহে পালন কৰিব পাৰে। আৰু সেইদিনা বাথৌ পূজাও আছে। গতিকে এইখিনি আছিল ধনুৰাশিৰ জাতক জাতিকাৰ বিষয়ে। আৰু লগতে মই ধনুৰাশিৰ জাতক জাতিকাসকলে যদি প্ৰতিকাৰৰ কথা মই ক'বলৈ বিচাৰিছোঁ, থাকি গৈছিলে প্ৰতিকাৰখিনি যদি আমি চাওঁ, তেওঁলোকে বিশেষকৈ বুধৰ প্ৰতিকাৰ কৰিব পাৰে। আৰু তেওঁলোকে শনিৰ প্ৰতিকাৰটো কৰিব পাৰে, বুধ শনি। আৰু তেওঁলোকে ৰাহুৰ প্ৰতিকাৰটো কৰিব পাৰে। গতিকে ৰাহু কেতু দুয়োটাই একেলগে কৰি দিয়া হয়। বুধ শনি এইখিনি কৰিলে প্ৰতিকাৰ তেওঁলোকে যথেষ্টখিনি ভাল ফল লাভ কৰিব। বুধৰ কাৰণে তেওঁলোকে বালক ভোজন কৰাব পাৰে, বৃহস্পতিবাৰ নক্ষত্ৰ চাই।
শনিৰ কাৰণে আহঁত গছৰ তলত তিল তেলৰ চাকি জ্বলাব পাৰে। আৰু তেওঁলোকে ৰাহুৰ কাৰণে যদি কওঁ, ৰাহুৰ কাৰণে বন জংঘলত থকা ব্যক্তিক আপ্যায়ন কৰিব পাৰে। আৰু কেতুৰ কাৰণে তেওঁলোকে অন্ধ মানুহক কণা মানুহক আপ্যায়ন কৰিব পাৰে। উপজ্যোতি নক্ষত্ৰ চাই পেলাই বা কুকুৰক খাদ্য অৰ্ডাৰ খুৱাব পাৰে। আৰু বা গণেশ পূজা এখন কৰিব পাৰে। কেতুৰ বাবে তেওঁলোকে গণেশ পূজা কৰিব পাৰে। ৰাহুৰ কাৰণে চণ্ডাল ভোজনো কৰাব পাৰে। এইখিনি আছিল ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। ধন্যবাদ। মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ।